ভালে আছা? কি কয় হা? ক'তনো ভাল হ'ব জ্বৰ চৰ্দি বেজীও ল'লো তেও মানে ভালে পোৱা নাই দেহাটো একদম কৈছো এটা কাঢ়ি কাঢ়ি ৰাতিটো আকৌ বেছি হ'ব উঠি আৰু নাই এই হেৰিত গ'লো বজাৰ আকৌ মেডিকেলত 2 দিনো গ'লো বেজী দুটাও ল'লো তেও মানে কামে অহা নাই এইকেইটা নাতি না এইটো নাতি তাৰপিছতে জ্বৰ আৰু কাহ চৰ্দি আৰু বেলেগ নাই একো বিষ বিলাক এইটো আমাৰ চৰ্দি হ'লি তাৰমানে বিষটো হয় কি বুলি কয় বুকুৰ বিষ হয় ঠিক আছে মই বিহু বুলি আৰু আপোনালোকৰ কিবা অলপমান খবৰ পালোঁ খবৰ পাই ফালে মই আহিলোঁ আৰু কি বোৱাৰী আছে না আছে 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 না বোলে আহক এইটো ল'ব মই আগতে দি লৈছোঁ তাৰপিছত আমি কথা পাতিম ন আৰু ইফালে দিলোঁ এখন চাওক এইকেইটা ইফালে শাহু মাই না আৰু ইফালে বোৱাৰী ইমান দুখৰ কথা তাতে মানে যি ল'ৰা আছিল সিও মানে কিমান দিন হ'ল 1 বছৰ হ'ল ন মই তাৰমানে অলপতে খবৰ পালোঁ যে আপোনালোকৰ এই অৱস্থাত আছে বুলি কিনি যে কোনো নাই ইয়াতে ল'ৰা মানুহ কোনো নাই বুলি কৈছে আৰু তাৰপিছতে ছোৱালী দুটা আছে আৰু শাহুৱাকে আৰু বোৱাৰীটো আছে বুলি ক'লে আৰু তোমাৰ মাহী হয় নেকি সেই তেখেতে ক'লে আৰু তাৰপিছতে মই মানে নম্বৰটো খুজিলোঁ নম্বৰটো খোজোঁতে এতিয়া ফোনো কৰিছোঁ কথা পাতিছিলোঁ নেকি অলপমান এই সেনেকৈ তাৰমানে এড্ৰেছটো ওলাই এনেকুৱা আহিলোঁ এইটো নৰ্থ গুৱাহাটী কি কয় এইটো গাঁওটো ফুলুং এইখিনি ফুলুং কয় এইখিনি নৰ্থ গুৱাহাটী এতিয়া ফুলুং ইয়াতে মানে এইফালে আইতাগৰাকী আৰু ইফালে বোৱাৰী মানে এই দুগৰাকী এনেকুৱা জীৱনটো পাৰ কৰি আছে আজি বছৰ ধৰি আজি বছৰ তেওঁৰ হাজবেণ্ডটো মানে আজি 1 বছৰ হ'ল আৰু তেওঁ পৃথিৱীত নাই আমাৰ মাজত নাই তেনেকৈ মানে জীৱনটো বহুত কষ্টৰে পাৰ কৰি আছে ন আমি এই মাতৃবিলাকৰ কাৰণে আমি এই পৃথিৱীখন আমি দেখিবলৈ পালোঁ এই সুন্দৰ পৃথিৱীখন আমি দেখিবলৈ পাইছোঁ সেইকাৰণে বুজি পায় হয় তেওঁলোকৰ কোনো দিনে মানে অভাৱ নাই মাক দেউতাকৰ প্ৰতি যোনে মৰম দয়া চিনি পায় বুজি পায় গতিকে সেইবোৰ মানুহৰ কোনো দিনে কোনো জীৱনত দুখ নাপায় মাক দেউতাকক চিনি পাব লাগিব আজি এটা মোৰ কিবা সুখ হৈ আছে বোৱাৰীটো যদি বুজি নাপায় তেতিয়াহ'লে তাক কোনে বুজি পায় তাই মোৰ বিপদত তাই নাচায় মই যদি তাইক নাচাওঁ চাব কোনে আজি বছৰ হ'ল বিহুৰ দিনা কাটি ঘৰ এইয়া এইমাত্ৰ মুচি আনিছোঁ আপোনালোকে দুজনীয়ে তাৰমানে সেনেকৈ মিলি আছে আৰু সেনেকৈ মিলি জুলি থাকিব লাগিব কাৰণ এতিয়া মানে আজি বিহুটো দিনত মই এনেকুৱা মানে আহিবলৈ পালোঁ বহুত ভাল লাগিল আৰু তোমালোকৰ পৰা কেনেকুৱা লাগিল মই নাজানো কিন্তু আমি কি কৰিম আমিতো মানুহে মানুহৰ কাৰণে আমি চিন্তা কৰাটো উচিত আৰু আমাৰ কৰ্তব্য নহয় জানো সেইকাৰণে আৰু এই মাতৃবিলাকক যদি আমি মৰম দয়া নকৰোঁ আৰু ইয়াতকে আৰু কি ক'বলৈ কি কথা আছে হয় নহয় সেইটোৰ কাৰণে আমি আপোনালোকৰ কাৰণে আমি এই পৃথিৱীখন আমি ধুনীয়া পৃথিৱীখন আমি দেখিবলৈ পালোঁ সেইকাৰণে মই আপোনালোকৰ দৰে মানুহ মই বিচাৰি থাকোঁ ক'ত বিধা এনেকুৱা থকাবিলাকক মই বিচাৰি ফুৰোঁ আৰু আৰু যোনে কৈছিল তেওঁকো মই ধন্যবাদ দিছোঁ তোমাৰ মাহীকো মই ধন্যবাদ দিছোঁ এতিয়া অহা নাই যদিও তেখেতে অহা নাই যদিও মই আজি ইয়াৰ পৰাই মই ধন্যবাদ দিছোঁ তেখেতে মোক এইখিনি কোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ তাকো আৰু সিও সুমংগলেৰে ভালে থাকক আৰু বোৱাৰীটো আৰু ইফালে আইতা তেওঁলোকেও মিলি জুলি ভালদৰে থাকক কিবা এটা সুবিধা যদি হয় তে মোকো অলপমান জনাব আৰু মোৰ নম্বৰবিলাক ল'ব লৈ কিনি ইয়াতে কিবা অসুবিধা হ'লে মোকো জনাব এনেকুৱা মানে মোৰো সেনেকুৱা নহয় যে ইমান মই অট্টালিকা বা অজস্ৰ আছে সেইটো নহয় ময়ো সেই আপোনালোকৰ দৰে ময়ো জীৱন যাপন কৰি থাকোঁ সৰু কালৰ পৰাই আমিও মা দেউতা বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে আৰু এনেকুৱা পঢ়িবলৈ সুবিধাও আমিও সেনেকুৱা ভালদৰে পোৱা নাই তথাপিও আমি সুখত আছোঁ
একো নাই যদিও আমি সুখত আছোঁ আৰু মোৰো ভাড়াটো নাই আজি 4 বছৰমান হ'ল ঢুকাবা তথাপিও মানে এই সৰু কালৰ পৰাই কি হয় বেলৰ সময়ত বেল আৰু এই কি বুলি কয় এই বহাগ আহিলে গাজা ওলাই না বহাগ জেঠত গাজাবিলাক বইল কৰি খাওঁ আলু খান্দি এনেকুৱা আমিও মানে বহুত ডাঙৰ দীঘল হৈছোঁ সেইকাৰণে আপোনালোকৰ দৰে মই মানুহ বিচাৰি থাকোঁ আৰু এনেকৈ মানে অলপ হ'লেও মই উপহাৰ হিচাপে মই আপোনালোকক আগবঢ়াই দিওঁ আৰু কাৰোবাকো মই দিওঁ যাতে মানে সময়বিলাক মোৰ অলপ দেৰি হৈছে মই ডিচেম্বৰতে মই এইবিলাক পদক্ষেপটো লওঁ আজি 6-7 বছৰ হৈ আছে 19 চনৰ পৰা মই এয়া কাম কৰি আহি আছোঁ কিন্তু যিখিনি পাওঁ ময়ো খাওঁ যিখিনি খাই যিখিনি বাচে সেইখিনি আপোনালোকৰ দৰে মানুহ কাৰণেও মই অলপ চিন্তা কৰোঁ আৰু ভগৱানে আশীৰ্বাদ দিয়া আৰু আগন্তুকলৈকে আৰু হওক হয় হিপি বিহু আৰু ভালে থাকক আৰু ভালে চলি থাকিব বহিব এটা ফটো ল'ম দে হ'ব দে ইফালে আহ এটা ফটো ল'ম দে ফটো দিচ্ছি না ফটো